Hello guys, welcome to my channel Carmania S02. আজি আকৌ আহিছো আপোনালোকৰ কাৰণে এখন গাড়ী লৈ Hyundai i20 Magna 2016 চনৰ 83000 গাড়ীখনৰ ৰান হৈছে ফাৰ্ষ্ট ওনাৰ গাড়ী অৰিজিনাল পেইণ্টত ইঞ্জিন বডি একেবাৰে সিল আহক গাড়ীখন দেখাই দিও ও এখন হল গাড়ী 2017 চনৰ চাও পাৰে নাম্বাৰ প্লেটটো চাই লওক এবাৰ প্ৰথম আপোনালোকে নাম্বাৰ প্লেটটো চাই লওক VIV নাম্বাৰ প্লেট 41 নাম্বাৰ তো এখন গাড়ী ললে আপুনি নাম্বাৰ প্লেটটো এনেকে পাই যাব তো 2016 চনৰ গাড়ী হয় এখন ফুললি অৰিজিনাল পেইণ্টত আছে বাম্পাৰ লৈকে বাম্পাৰ অলপ সৰুৰা টাচ আপ থাকিব পাৰে কিন্তু বডি ফুল অৰিজিনাল পেইণ্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী 83000 গাড়ীখনৰ ৰান হৈছে আৰু গাড়ীখন আহক মই ভিতৰৰ ফালৰ পৰা দেখাই দিও আপোনালোকক এটো হল ভিতৰৰ কন্ডিশনটো ভিতৰত চাও পাৰে আপোনালোকে চাৰিটা পাৱাৰ উইন্ডোজ পাই যাব চাইল্ড লক সিস্টেম তো পাই যাব ইয়াত এফালে ORVM এডজাস্ট সিস্টেম পাই যাব লাইট এডজাস্ট হেডলাইট এডজাস্ট সিস্টেম পাই যাব ইয়াত ম্যানুয়াল গাড়ী হয় এখন পাৱাৰ স্টিয়াৰিংত আপোনালোকে এবিলাক মিউজিকৰ কন্ট্ৰোল পাই যাব কল ৰিসিভ কৰা কন্ট্ৰোল পাই যাব এলে ৰিসেট বটন আছে ট্ৰিপ বটন আছে মিটাৰত আপুনি এবিলাক চাব পাৰিব ইয়াত কন্ট্ৰোল আছে এফালে চাব পাৰে 5 গিয়াৰ গাড়ী হয় AC মিউজিক সিস্টেম সব কোম্পানী ফালৰ পৰা লাগি আহিছে মিউজিক সিস্টেম এটো কোম্পানী ফালৰ পৰা লাগি আহিছে ব্লুটুথ মিউজিক সিস্টেম হয় এটো AC হিটাৰ কমপ্লিট ৰানিং কন্ডিশনত আছে ইয়াত আপোনালোকে চাৰ্জিং পইণ্ট আৰু এইবিলাক USB কেবল অক্স কেবল এইবিলাক পইণ্ট পাই যাব ইয়াত অলপ স্পেচও পাই যাব সাফা কৰা কাপোৰ সাগে ইয়াত স্পেস পাই যাব ধুনিয়া লেদাৰ সিট কভাৰ লাগি আছে সিটটো সব পাৰে এফালে অলপ হেৰি আছে এটো ৰিপেয়াৰ হৈ যাব ৰিপেয়াৰ আমি কৰাই দিম কাস্টমাৰ যেতিয়া লব গাড়ীখন আমি তেতিয়া ৰিপেয়াৰ কৰাই দিম বৰ্তমান গাড়ী কন্ডিশন ধুনিয়া হৈ আছে সিট কভাৰ বাকি কিটা ধুনিয়া হৈ আছে একৰণে চেঞ্জ কৰবা নাই আৰু গ্ৰাছ মেট ফ্লোৰত গ্ৰাছ মেট লাগি আছে i20 ইয়াত এটো ক্ৰোম পাই যাব ক্ৰোম ডিজাইনটো পাই যাব এফালে i20 লিখা থকা $83,000 গাড়ীখনৰ ৰান হৈছে বেক সাইডত চাও পাৰে আপোনালোকে পাৱাৰ উইন্ডোজ কন্ট্ৰোলটো পাব ইয়াত সিট কভাৰ কন্ডিশনো ধুনিয়া হৈ আছে ৰিয়াৰ AC পাই যাব এফালে তো ৰিয়াৰ AC হয় ইয়াতো আপোনালোকে লাইট পাই যাব ইন্টেৰিয়ৰত তো ৰিয়াৰ AC হয় এফালে স্পেস পাই যাব এফালে কিবা বস্তু পাতি ৰাখিবৰ কাৰণে ইয়াত স্পেস পাই যাব লাইটটো মই অফ কৰি দিম লাইটটো জ্বলি থাকিলে বেটাৰীটো বহি যাব আহক ইঞ্জিন কন্ডিশনটো দেখাই দিও আপোনালোকক ইঞ্জিন তো চাও পাৰে এনেকুৱা একদম সিল একদম নিট এন্ড ক্লিন ইঞ্জিন হয় আছে এপ্ৰন পুৰা সিল হৈ আছে চাও পাৰে দুটা এপ্ৰন পুৰা সিল এফালে চাও পাৰে মোবিল পুৰা আপ টু ডেট হৈ আছে সাৰ্ভিসিং অলৰেডি দিয়া আছে গাড়ীখনৰ কাস্টমাৰ আহি পেলা চালে গম পাবো অলৰেডি সাৰ্ভিসিং মোবিল কুলেন্ট সব কৰৱা আছে নতুন ব্যাটাৰী কন্ডিশনটো ভাল আছে বাকি ইঞ্জিনৰ একো ইস্যু নাই গাড়ীখনত এক টকা কাম কৰিব নালাগে এনেকুৱা কন্ডিশন হৈ আছে একেবাৰে ধুনিয়া কন্ডিশন হৈ আছে আহক আপোনাৰ ডিকিটো চাই লও ডিকিটো কেনেকুৱা স্পেস স্পেয়াৰ টায়াৰ ব্লেক চাই লও এটো সবৰ ডিকি স্পেস বহুতখিনি জায়গা থাকে এটো সিট আপোনালোকে ফল্ড কৰি দিব পাৰিব ফল্ড হৈ গলে ইয়াত স্পেসটো আৰু বেছি বাঢ়ি যাব স্টেপনি টায়াৰটো কন্ডিশনটো ভালেই হৈ আছে 90% টায়াৰ আছে স্টেপনিটো এলে টুলস পাই যাব জ্যাক ৰেঞ্জ वगैरह এইবিলাক পাই যাব বাকি সাইডৰ লাগি থকা টায়াৰ কিটা
এইটো টায়াৰ অলপ কণ্ডিশ্যনটো বেয়া আছে, এইটো টায়াৰ আমি চেঞ্জ কৰাই দিম। এইটো টায়াৰো চেঞ্জ হ'ব। এইকেইটা টায়াৰ ভাল আছে, ফ্ৰণ্টৰ এটা টায়াৰ ভাল আছে। আহক বেক চাইডৰটো চাই লওঁ। এইটো টায়াৰো কণ্ডিশ্যনটো বেয়া। তো এটা টায়াৰ কণ্ডিশ্যনে ভাল, 3টা টায়াৰ কণ্ডিশ্যনে বেয়া দেখিলোঁ। তো 3টা টায়াৰ আমি চেঞ্জ কৰাই দিম আমাৰ ফালৰ পৰা। আৰু গাড়ীখনৰ ডকুমেণ্টছ পাতি ইনক্লুড থাকিব গাড়ীৰ দামৰ লগত। গাড়ীৰ আস্কিং প্ৰাইচ দেখিছোঁ আপোনাৰ 4,30,000 টকা। অন টেবুল ডিছকাউণ্ট হৈ যাব। আৰু লগতে এইবিলাক টায়াৰ চেয়াৰ বা চাৰ্ভিচিং অলৰেডি কৰোৱা আছে। কাষ্টমাৰ গাড়ীখন নি পেলাই একো কৰিব নালাগে, জাষ্ট তেল ভৰাব আৰু চলাব, আৰু বাকীখিনি আমি চাই দিম। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিছে যদি লাইক কৰি দিব, আৰু কমেণ্টত জনাব। কিবা যদি থাকে, কুৱেশ্যন থাকে মোক কমেণ্টত জনাই দিব।